দেউতা কোৱা সব্যসাচী মানেনো কি সব্যসাচী মানে সব্যসাচী মানে হ'ল যি দুইখন হাতেৰে কাম কৰিব পাৰে যেনেকৈ ধৰা লিখা কামটো ঠিক আছে ঠিক আছে আমাৰ দেশৰ মহান নেতা মহাত্মা গান্ধী আছিল সব্যসাচী পঢ়িবলৈ পোৱাৰ মতে গান্ধীয়ে যেতিয়া এখন হাতেৰে লিখি ভাগৰ লাগিছিল হাতখনক ৰেষ্ট দিবৰ কাৰণে তেওঁ আনখন হাতে বাওঁ হাতে তেওঁ লিখিব পাৰিছিল তেনেকুৱা ব্যক্তি আৰু আছে বেঞ্জামিন ফ্ৰেংকলিন আছে নিকোলা টেছলা আছে আৰু ইণ্টাৰেষ্টিংলি এলবাৰ্ট আইনষ্টাইনো আছিল এজন সব্যসাচী ব্যক্তি গম পাইছেনে পাইছোঁ আৰু যদি আমি শাস্ত্ৰৰ ফালৰ পৰা অধ্যয়ন কৰিবলৈ চাওঁ গণেশেতো মহাভাৰতখন লিখিছিল ব্যাসে কৈহে গৈছিল আমি তেনেকুৱা এটা ভিডিঅ' বনাই থৈছোঁ গণেশে দুইখন হাতে মহাভাৰত লিখিছিল তেওঁ লিখাত খুব ভাল আছিল আৰু তেখেতো সব্যসাচী আছিল থেংক ইউ ভেৰি মাছ প্লিজ ষ্টে কানেক্টেড এণ্ড ডু ৱাচিং আৱাৰ ভিডিঅ'জ থেংক ইউ